নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 6 নৱেম্বৰ 2025 অসমীয়া 20 কাতি বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:24 আৰু সূৰ্যাস্ত সময় 4:23। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ দক্ষতা বহু পৰিমাণে বৃদ্ধি পাব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ৰোমান্টিক সম্পৰ্কৰ সন্দৰ্ভত আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। নতুন অংশীদাৰিত্বৰ বাবে দিনটো শুভ। কৰ্মক্ষেত্ৰত আনৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বাঢ়িব পাৰে। বৃষ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা তিক্ততা হয়তো নাইকিয়া হৈ যাব। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক ৰাখিব লাগে। পৰিয়ালটোৰ ভিতৰতে এটা উৎসৱমুখৰ পৰিৱেশে ৰাজত্ব কৰিব। সমাজত আপুনি যথাযথ সন্মান লাভ কৰিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ মানসিক উদ্বেগ দূৰ হ'ব। মিথুন ৰাশি। আজি আপোনাৰ ওপৰত কৰ্মৰ চাপ বাঢ়িব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপুনি নিজৰ সাফল্য দেখুৱাবলৈ এৰাই চলিব লাগে। গাড়ী চলোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাওক। কৰ্কট ৰাশি। আপুনি হয়তো ব্যৱসায়ত নতুনকৈ আৰম্ভ কৰিব। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ সমৰ্পণ বাঢ়িব। বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলক সহায় কৰিলে আধ্যাত্মিক সন্তুষ্টি লাভ কৰিব। কৰ্মৰত পেছাদাৰীসকলৰ কৰ্মৰ চাপ কম অনুভৱ কৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ লগত বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে। সিংহ ৰাশি। ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। অনুশাসিত ৰুটিন বজাই ৰাখিব লাগে। আপোনজনক কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব লাগে। আপুনি হয়তো নিজৰ দায়িত্বক লৈ অলপ চিন্তিত হৈ পৰিছে। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। পেটৰ বিষৰ অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। আজি আপুনি হয়তো ঘৰৰ আধৰুৱা কামবোৰ মানসিক চাপ অনুভৱ কৰিব পাৰে। আৰ্থিক লোকচান সম্ভৱপৰ। আইনী বিষয়বোৰ জটিল হৈ পৰিব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। এই দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ দিন। উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিন্তু অসুবিধা বাঢ়িব পাৰে। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ অভাৱৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনজনক পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে সাৱধান হওক। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকক। আপোনাৰ আচৰণ নমনীয় কৰি ৰাখিব লাগিব। বৃশ্চিক ৰাশি। আপোনাৰ ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। দীৰ্ঘদিনীয়া সংঘাতৰ পৰা আপুনি সকাহ পাব। ডিঙিত কাহ হ'ব পাৰে। ধনু ৰাশি। সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগে। আবদ্ধ হৈ থকা ধন আদায় কৰা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব। আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। হঠাতে নতুন কাম আৰম্ভ কৰাটো এৰাই চলিব লাগে। মকৰ ৰাশি। বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। বিষয়াসকলৰ লগত আপোনাৰ উত্তেজনা হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগত ভাল হ'ব লাগে। নতুন প্ৰেমৰ সম্পৰ্কত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। আপুনি দাৰ্শনিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। উচ্চ ৰক্তচাপে আপোনাক অসুবিধা দিব পাৰে। কুম্ভ ৰাশি। আজি মূৰৰ বিষ আৰু ভাইৰাছজনিত জ্বৰে আপোনাক অসুবিধা দিব পাৰে। মহিলা থলুৱা লোকে সাৱধানে পাকঘৰৰ সঁজুলি ব্যৱহাৰ কৰিব লাগে। ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে নতুন চুক্তিসমূহ ভালদৰে পৰীক্ষা কৰা উচিত। আপুনি জানি বা অজানিতে কিছুমান ভুল কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সহায় লোৱা উচিত। আপোনাৰ কথাই মানুহক আপ্লুত কৰিব। আপোনাৰ চাকৰিৰ স্থিৰতাৰ ভাৱ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।